ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জানুৱাৰী মাহৰ 13 তাৰিখ মঙ্গলবাৰ। আজি হৈছে কৃষ্ণ দশমী তিথি আৰু বিশাখা নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব তুলা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে ক্ষত্ৰিয় বৰ্ণ, ৰাক্ষসগণ, অষ্টোত্তৰী বুধ ও বিংশোত্তৰী বৃহস্পতিৰ দশা থাকিব সন্ধিয়া 6:45 পৰ্যন্ত। তাৰপিছত বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ থাকিব ৰাতি 1:22 পৰ্যন্ত। তাৰপিছত দেৱগণ, অষ্টোত্তৰী ও বিংশোত্তৰী শনিৰ দশা থাকিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কোনো ধৰণৰ যাত্ৰা নাই। শুভ কৰ্ম ৰাতি 8:48 পৰ্যন্ত থাকিব। আজিৰ দিনটোত যিসকল জাতকৰ জন্মদিন তেওঁলোকৰ বাবে আজিৰ দিনটো ভাল হওক আৰু আগন্তুক বছৰটো আপোনালোকৰ সকলোবোৰ ক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰক। স্বাস্থ্য, কৰ্ম, শিক্ষা, সম্পৰ্ক আদি ক্ষেত্ৰত আপোনালোকে আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। আজিৰ দিনটোত আপোনালোকে সাধাৰণ এটা উপায় কৰিলে আপোনালোকৰ গোটেই বছৰটো ভাল হ'ব আৰু ৰৈ থকা কামবোৰতো অগ্ৰগতি দেখিব। গতিকে আজিৰ দিনটোত আপোনালোকে হনুমান মন্দিৰ দৰ্শন কৰক আৰু লগতে আৰ্তজনক সহায় কৰক। কিবা দক্ষিণা দি হ'লেও কৰক বা আপোনালোকে বস্ত্ৰ দান কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ গোটেই বছৰটো সুন্দৰভাৱে কটাবলৈ সক্ষম হ'ব। আজিৰ দিনটোত ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হোৱা ৰাশিসমূহ হৈছে বৃষ ৰাশি, কন্যা ৰাশি, বৃশ্চিক ৰাশি, মকৰ ৰাশি আৰু মীন ৰাশি। আজিৰ দিনটোত সাৱধানে থাকিব লগা ৰাশিসমূহ হৈছে মেষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, ধনু ৰাশি আৰু কুম্ভ ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকসকলৰ আজিৰ দিনটো আপোনালোকে বাদ বিবাদ বা উত্তেজনাৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব লাগিব, কাৰণ আজিৰ দিনত আপোনালোকৰ বিভিন্ন ধৰণৰ কলহৰ সৃষ্টি হোৱা দেখা গৈছে। গতিকে অলপ আপোনালোকে সাৱধান হৈ চলিলে আজিৰ দিনটো আপোনালোকে শান্তিভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। মনটো স্থিৰ কৰি আগবাঢ়ি যাওক। সৰু সৰু কামবোৰকো আপোনালোকে সাৱধানে কৰিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ কোনো ক্ষেত্ৰতে বিচলিত হ'ব লগা নহয়, যাতে আপোনাৰ ইয়াৰ প্ৰভাৱ আপোনাৰ কৰ্মদক্ষতাটো নপৰে। আজি আপুনি সম্পৰ্কত তিক্ততা পৰীক্ষা কৰি চলিব লাগিব, কাৰণ আজিৰ দিনটো আপোনালোকৰ গ্ৰহৰ ক্ষেত্ৰত আজি অলপ বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হোৱা দেখা গৈছে। গতিকে আপোনালোকে কৰ্মক্ষেত্ৰতো সাৱধান হ'ব লাগিব। কিছুমান আৰ্থিক সমস্যা আজি দেখা দিব পাৰে, গতিকে আপোনালোকে বাজেট অনুসৰি চলিবলৈ আজি চেষ্টা কৰিব আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে যাতে সম্পৰ্কৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিব। নতুন সম্পৰ্কৰো সুযোগ পোৱাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত, গতিকে ইয়াৰ দ্বাৰা আপুনি লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব আৰু আনন্দ কৰিব সকলোৱে। গতিকে আজিৰ দিনটো সকলোৰে সৈতে ভালদৰে কটাবলৈ হ'লে আজি আপোনালোকে বিভিন্ন উৎসৱৰ বা বিভিন্ন অনুষ্ঠানৰ আজি আয়োজন কৰক। একেলগে আপোনালোকে ৰাতিৰ আহাৰ গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আজি সুন্দৰভাৱে কটাবলৈ সক্ষম হ'ব আজিৰ দিনটো আৰু আপোনালোকে পৰিয়ালৰ পৰাও সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ কৰ্মবোজাৰ ফলত কিছু শাৰীৰিক অশান্তি বা কিছু দুৰ্বলতা দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে আয়ুৰ্বেদিক সামগ্ৰী যদি গ্ৰহণ কৰে তেনেহ'লে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ আজি আপোনালোকে শুভ সংবাদ পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। গতিকে আজিৰ দিনটো আপোনালোকৰ বিভিন্ন সুখবৰে আপোনালোকক আনন্দিত কৰি তুলিব আৰু আপুনি নিজকে নিজে সুখী অনুভৱ কৰিব পাৰিব। আজি আপোনালোকৰ সম্পৰ্কবোৰো পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব। আৰ্থিক বিষয়বোৰো আজি উন্নত হোৱা দেখা যাব। আধ্যাত্মিক স্থানত আজি আপুনি কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি আৰু অধিক ইতিবাচক শক্তি লাভ কৰিব। আজি আপুনি অসাৱধানতা পৰীক্ষা কৰি চলিলে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু আপুনি যদি কাম কৰাৰ সময়ত অত্যন্ত যদি আপোনালোকে মনোযোগেৰে কাম কৰে তেনেহ'লে কামবোৰ অতি সোনকালে সম্পন্ন হোৱা দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ আজি শক্তিক সঠিক দিশত কেন্দ্ৰীভূত কৰাৰ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি নিশ্চয়কৈ সফল হ'ব আৰু আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ উত্তেজনাৰ আজি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ খং নিয়ন্ত্ৰণ কৰি চলিব আৰু ক্ষোভবোৰ নিয়ন্ত্ৰণ কৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ নেতিবাচকতা দেখা দিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ আত্মীয়ৰ সৈতে সামাজিকভাৱে মিলাৰ সম্ভাৱনা আছে আৰু ঘৰতো আপোনালোকৰ আজি কিবা এটা প্ৰস্তুতিত ব্যস্ত থাকিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। গতিকে আজিৰ দিনটো আপোনালোকে পৰিয়ালৰ সৈতে কটাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুখী হৈ থাকিবলৈ সক্ষম হ'ব আৰু আনন্দ লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি অলপ হজম শক্তিত কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে। গতিকে সুষম খাদ্য বজাই ৰাখিব আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকসকলৰ আজি কিছু দুখ প্ৰকাশ কৰাৰ দিন হ'ব বা দুখ অনুভৱো হ'ব পাৰে। কিন্তু আপুনি যদি বেলেগৰ পৰা আজি আশা নকৰে তেনেহ'লে আপোনাৰ এনেধৰণৰ ক্ষতি নহয় বা আপোনাৰ এনেধৰণৰ অনুভৱ নহয়। গতিকে নিজৰ মাজতে বেছিকৈ আপোনালোকে নিয়োজিত হৈ থাকিবলৈ চেষ্টা কৰিব। আনৰ পৰা বেছি আশা ৰাখিলে আজি আপুনি নিজে কষ্ট পাব পাৰে। গতিকে এই সময়খিনি আপুনি যথেষ্টখিনি নিজৰ কামতে কটাবলৈ চেষ্টা কৰক, নিজৰ আত্মীয়ৰ সৈতে কটাবলৈ যত্ন কৰক। যদি আপুনি আশা ৰাখে তেনেহ'লে আপোনাৰ দিনটো আজি নেতিবাচকতাই দেখা দিব পাৰে। সেইবাবে আপোনাৰ যি আছে বা যি আপোনাৰ সামৰ্থ্য অনুসৰি সেই সামৰ্থ্য অনুসৰি কামবোৰ কৰিবলৈ আজি যদি প্ৰয়াস কৰে তেনেহ'লে আপোনাৰ বাবে আনন্দৰ সৃষ্টি হ'ব। আৰু আনৰ লগত যদি আপোনাৰ সংঘাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে আপুনি বেছিকৈ সেইবোৰত জড়িত হ'বলৈ চেষ্টা নকৰিব। বুদ্ধিমত্তা প্ৰয়োগ কৰিব, ইয়াৰ দ্বাৰা আপুনি লাভৱান হ'ব। আৰু আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো লাভজনক পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে কৰ্মক্ষেত্ৰত আপুনি নিজৰ পৰিকল্পনা আৰু পৰিৱৰ্তনৰ লগত জড়িত যিবোৰ কাম কাজ আছে সেইবোৰ নিজে ল'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা অনাগত দিনবোৰত বা ভৱিষ্যতে আপুনি ইতিবাচক ফলবোৰ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘৰত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আত্মীয়ৰ আগমন হোৱাৰো সম্ভাৱনা আছে। গতিকে একেলগে আপোনালোকে মিলিত হৈ আজি মানসিক শান্তি লাভ কৰিব আৰু সকলোৱে আনন্দিত অনুভৱ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ অপ্ৰয়োজনীয় চিন্তা আপোনাৰ শাৰীৰিক দিশত কিছু ব্যাঘাত জন্মাব পাৰে। গতিকে আপুনি জিৰণি লওক আৰু ইতিবাচক মানুহৰ সংগ লাভ কৰক আৰু ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকসকলৰ আজি আপোনালোকৰ ব্যয়বহুল দিন হ'ব। গতিকে আজি আপোনালোকৰ ব্যয়সমূহ কৰ্তন কৰাও সম্ভৱ নহ'ব। কিন্তু আপুনি মানসিক অশান্তি নকৰিব বা আপোনাৰ মানসিকভাৱে আপুনি কোনো ধৰণৰ নেতিবাচক চিন্তা নকৰিব। যি হ'ব ভালৰ কাৰণে হ'ব। গতিকে আজি আপোনালোকৰ ব্যয়ৰ ক্ষেত্ৰত বেছি আপোনালোকে গুৰুত্ব নিদিব, কিন্তু চেষ্টা কৰিব যাতে বাজেট অনুসৰি চলিবলৈ, তাতে আপোনালোকৰ ভাল হ'ব আৰু আৰ্থিক দিশতো কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আজি আপুনি আকাংক্ষিত ফলাফল পাব। ইয়াৰ ফলত আপুনি সকাহ পাব আৰু ব্যস্ততাৰ মাজতো আপুনি ব্যক্তিগত কামৰ বাবে সময় পাব, যাৰ ফলত আপোনালোকৰ পৰিয়ালতো আপুনি কিছু ভাল ফল দেখা পাব। সন্তানৰ লগতো আজি আপোনালোকে কিছু বন্ধুত্বপূৰ্ণভাৱে কথা পাতিবলৈ যত্ন কৰিব লাগিব। তেওঁলোকক সুযোগ সুবিধা দিয়াৰ আজি প্ৰয়োজনীয়তা থাকিব। সেইবাবে তেওঁলোকক আপুনি বিবেক বিবেচনাৰে সিদ্ধান্ত লোৱাত গুৰুত্ব দিব। এনে কৰিলে আপোনাৰ আজি দিনটো ভাল যাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি কাম কাজবোৰ পৰিচালনা কৰিবলৈ কষ্টৰ প্ৰয়োজন হ'ব। গতিকে পৰিকল্পনাবোৰ কৰোঁতে আপুনি নিজে কৰিব, কাৰো সৈতে শ্বেয়াৰ নকৰিব। তেতিয়াহ'লে আপোনালোকৰ সকলোবোৰ পৰিকল্পনা আজি সফল হ'ব। কৰ্মচাৰীসকলৰ কথা আৰু কামৰ অপব্যৱহাৰ হ'ব পাৰে। গতিকে তেওঁলোককো ভালদৰে নজৰ ৰাখিব আৰু তেওঁলোকক প্ৰয়োজন সাপেক্ষে আপুনি পৰামৰ্শ আগবঢ়াব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে শান্তভাৱে কথা পাতি সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব আপোনাৰ সংগীৰ সৈতে। আজি আপোনালোকৰ সম্পৰ্কত মধুৰতা আনিবলৈ ভাল দিন। গতিকে আপোনালোকে চেষ্টা কৰিলে এইখিনি ক্ষেত্ৰত সফল হ'ব। আৰু স্বামী স্ত্ৰীৰ সম্পৰ্কতো আজি উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে ঘৰুৱা ক্ষেত্ৰখন আপুনি শান্তিপূৰ্ণভাৱে ৰাখিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ স্বাস্থ্যৰ সামান্য উঠানমা হ'ব পাৰে, যাৰ ফলত আপোনাৰ উদ্বেগ বৃদ্ধি পাব পাৰে। গতিকে সময়মতে পৰীক্ষা কৰিব আৰু উপযুক্ত চিকিৎসা ল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক, আজিৰ দিনটো উন্নত হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকে আজি আপোনালোকৰ দিনটো অলপ সাৱধানে চলিব লাগিব, কাৰণ অপবাদ বা অপপ্ৰচাৰ হ'ব পাৰে আপোনাৰ বিৰুদ্ধে আৰু আপোনাৰ সুনামতো কিছু
ক্ষতি হ'ব পাৰে। গতিকে আজিৰ দিনটো অলপ সাৱধানে চলিব। নিজৰ ব্যক্তিত্ব গঠনত আজি গুৰুত্ব দিয়ক, যাতে আপোনাৰ কোনো কাৰণতে আপুনি সন্মান হানি হোৱা পৰিলক্ষিত নহয় বা আপোনাৰ যাতে সন্মানৰ লগত জড়িত কোনো ধৰণৰ ক্ষতি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি চলিলে আজিৰ দিনটো আপোনাৰ ভাল হ'ব আৰু সুস্থভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আজি আপুনি মন শক্তিশালী কৰি চলক। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বা আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিয়ক। অধ্যৱসায়ৰ বাবে আপুনি কাম কৰি যাওক। ইয়াৰ দ্বাৰা আপোনাৰ প্ৰচেষ্টাবোৰ সফল হোৱা পৰিলক্ষিত হ'ব। যদিও কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হয়, তেনেহ'লে আতংকিত নহ'ব। আপুনি নিজৰ ভিতৰত শক্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে আজিৰ দিনটো সুকলমে পাৰ কৰিব পাৰে। ব্যৱসায়িক গতিও আজি ভালেই দেখা গৈছে। কৰ্মচাৰীৰ সহযোগত আপুনি কামবোৰ কৰাত সুবিধা পাব আৰু আৰ্থিক দিশতো আজি আপোনালোকৰ সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে কোনো ধৰণৰ আপুনি মানসিক চাপ নল'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘৰলৈ এক নতুনত্বই দেখা দিব পাৰে আৰু লগতে আজি আপোনালোকৰ সকলোৱে আনন্দ ফূৰ্তি কৰিব। ইয়াৰ ফলত আপুনিও আজি সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতিও আজি আপুনি যত্ন ল'ব লগা হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক, সুন্দৰ হওক আজিৰ দিনটো, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনালোকৰ জয়ী হোৱাৰ দিন। গতিকে কোনো কামতে আজি আপোনালোকে বাধা অনুভৱ নকৰে। আজি আপোনাৰ সকলো ক্ষেত্ৰতে অনুকূল ফলাফল পাব। গতিকে আপোনাৰ সফলতা দেখি মানুহ ঈৰ্ষান্বিত হ'ব পাৰে। গতিকে মানুহৰ পৰা অলপ সাৱধানে থাকিব আৰু আপোনাৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে, কিন্তু সেইবোৰত যদি গুৰুত্ব নিদিয়ে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। আজি আপোনাৰ বাবে বা ঘৰৰ বাবে কিবা সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সকলোৰে মনত আনন্দৰ সৃষ্টি হ'ব আৰু সকলোৱে সুখী অনুভৱো কৰিব। আজি আপোনালোকৰ পদক্ষেপবোৰ লওঁতে অলপ সাৱধানে ল'ব। যিকোনো সিদ্ধান্ত বা পদক্ষেপেই হওক আপুনি ভালদৰে বিচক্ষণতাৰে আৰু বুদ্ধিমত্তাৰে ল'বলৈ চেষ্টা কৰিলে আপোনালোকৰ ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি ধৈৰ্য ধৰিব লাগিব আৰু নতুন কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা কৰিহে আগবাঢ়িবলৈ চেষ্টা কৰিব। ঋণৰ পৰা আজি সাৱধান হ'ব, কাৰণ ঋণ গ্ৰহণ কৰিলে বৰ্তমান সময়ত আপোনাৰ জটিলতাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে বৰ্তমান সময়ত যিখিনি আপোনাৰ আৰ্থিক অৱস্থা আছে সেই সামৰ্থ্য অনুসৰি কামবোৰ আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি ঘনিষ্ঠ হৈ উঠিব আৰু পৰিয়ালৰ ক্ষেত্ৰতো আজি আপোনালোকৰ ঘৰত শান্তিয়ে আৰু সুখে দেখা দিব আৰু সকলো সদস্য আজি সকাহ আৰু শান্তিপূৰ্ণ পৰিৱেশত থাকিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে প্ৰদূষণৰ পৰা নিজকে আঁতৰাই ৰাখিব। সংক্ৰমণ বা কাহৰ বা চৰ্দিৰ আজি সমস্যাই দেখা দিব পাৰে। গতিকে এইখিনিৰ পৰা সাৱধানে চলিলে আপোনাৰ আজি স্বাস্থ্যৰ দিশত কোনো ধৰণৰ ক্ষতি নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকসকলৰ আজি আপোনালোকে বিবেচনাবিহীনভাৱে কোনো কাম নকৰিব। বিবেচনাৰ দ্বাৰা কামবোৰ কৰিলে আজি আপোনালোকৰ বাবে ভাল হ'ব আৰু কামবোৰ ইচ্ছামতে সম্পূৰ্ণ কৰিবলৈ নাযাব, নহ'লে সেইখিনিত আপোনাৰ বাধাৰ সৃষ্টি হ'ব। গতিকে যদি আপুনি আগবাঢ়ি যাব বিচাৰিছে তেনেহ'লে নিজৰ সুবিধাৰ কথা বিবেচনা কৰাটো প্ৰথমে গুৰুত্ব দিব। দ্ৰুত সিদ্ধান্ত একেবাৰে গ্ৰহণ নকৰিব বৰ্তমান সময়ত, নহ'লে আপোনালোকৰ সম্পূৰ্ণভাৱে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। যিকোনো সমস্যা শান্তভাৱে আৰু খং নিয়ন্ত্ৰণ কৰি ল'বলৈ চেষ্টা কৰিব বা সমাধান কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। ব্যৱসায়িক ক্ষেত্ৰত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ জোৰ দিয়ক। বৰ্তমান সময়ত আপোনালোকৰ কাগজ পত্ৰৰ ক্ষেত্ৰত বেছিকৈ আপোনালোকে পৰীক্ষা কৰাটো নিশ্চিত কৰিব লাগিব, কাৰণ সেইবোৰতে আপোনালোকৰ আজি বেমেজালি লাগিব পাৰে। গতিকে এইবোৰ গাফিলতিৰ পৰা যদি আঁতৰি থাকে তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা দিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকৰ ভাল হ'ব আৰু আজি আপোনাৰ মনটো সুখী হৈ থাকিব। পৰিয়ালৰ ভিতৰ চৰাও আজি সমন্বয় স্থাপন কৰাত আপোনালোকে আজি সুবিধা পাব আৰু সকলোবোৰ সদস্যই আজি আনন্দ অনুভৱ কৰিব, কাৰণ আজি আপোনালোকৰ সৰু সুৰাকৈ অনুষ্ঠানো আজি উদযাপন কৰিবলৈ সক্ষম হ'ব ঘৰতে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ কোনো ধৰণৰ স্বাস্থ্যৰ অৱনতি দেখা নাপায়। তথাপি আপোনালোকে অসাৱধান নহ'ব। স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ সঠিকভাৱে পালন কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ আজি অৰ্থপ্ৰাপ্তিৰ দিন। গতিকে আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে কটাবলৈ সক্ষম হ'ব আৰু আজি মনত আপোনাৰ আনন্দও থাকিব।
গতিকে আপোনাৰ ব্যক্তিগত কামতো আজি ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ মানসিক দিশত সুস্থভাৱে যিকোনো সিদ্ধান্ত ল'বলৈ আজি সক্ষম হ'ব। আজি আপোনাৰ যথেষ্টখিনি টকা আহিব, কিন্তু খৰচৰ মাত্ৰা বৃদ্ধি পাব। গতিকে এইখিনিত আপুনি হতাশা নহ'ব, কোনো ধৰণৰ নেতিবাচক চিন্তা নানিব। আপুনি নিজৰ কামবোৰ কৰি যাওক আৰু দায়িত্ববোৰ ভালদৰে পালন কৰিলে আজিৰ দিনটো আপোনালোকৰ সুখদায়ক হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মপদ্ধতি সংগঠিত কৰি ৰাখিলে কামবোৰ সুচাৰুৰূপে চলি থাকিব। গ্ৰহৰ অৱস্থানো অনুকূল অৱস্থাত আছে, সেইবাবে সফলতাও সম্ভাৱনা আছে হ'বলৈ। আৰু ব্যৱসায়িক ক্ষেত্ৰত মনোনিৱেশ বৃদ্ধি কৰক, আৰ্থিক অৱস্থাও উন্নত হোৱা দেখা পাব। প্ৰেমৰ সম্পৰ্কবোৰ আজি ঘনিষ্ঠ হৈ পৰিব আৰু আপোনাৰ ঘৰৰ পৰিয়ালত আপোনালোকৰ যথেষ্টখিনি আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব। সকলো সদস্যই আজি আনন্দ লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যাই দেখা দিব পাৰে। গতিকে লঘু আহাৰ গ্ৰহণ কৰিব আৰু আয়ুৰ্বেদিক দ্ৰব্য গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আজিৰ দিনটো আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকসকলৰ আজি আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত সংঘাতৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি যদি পৰিস্থিতি বুজ লৈ প্ৰথমেই আপুনি এইবোৰৰ পৰা আঁতৰি থাকে, তেনেহ'লে আপোনাৰ দিনটো কোনো ধৰণৰ আজি ক্ষতি নহয়। সেইবাবে আজি আপুনি প্ৰবল আত্মবিশ্বাস বজাই ৰাখি আগবাঢ়িব আৰু কাকো আপুনি আজি প্ৰতিশ্ৰুতি নিদিব, নহ'লে প্ৰতিশ্ৰুতি দিয়াৰ ফলত আপোনালোকৰ আজি বিপদ হোৱাৰ সম্ভাৱনা থাকিব। কাৰণ সেইবোৰ যদি আপোনালোকে আজি সম্পন্ন কৰিব নোৱাৰে প্ৰতিশ্ৰুতিবোৰ, তেনেহ'লে আপোনাৰ লগত বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা পাব। সেইবাবে নিজৰ কামত গুৰুত্ব দিয়ক। যদি কাৰোবাক কিবা এটা দিব লগা হয়, তেনেহ'লে আপুনি ভাবি চিন্তি প্ৰতিশ্ৰুতি দিবলৈ চেষ্টা কৰিব। আৰু আজি আপোনালোকৰ যিকোনো কাম আৰম্ভ কৰাৰ আগতে বিভ্ৰান্তিৰ পৰা বিৰত থাকিব। কোনো ধৰণৰ নেতিবাচক চিন্তা নানিব, নহ'লে কামবোৰ কৰাত কিছু অসুবিধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সামৰ্থ্যৰ ফলত আপুনি ভাল সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰিব আৰু আৰ্থিক উন্নতিও আজি দেখা গৈছে। গতিকে আপোনালোকে কোনো কাৰণতে কোনো ধৰণৰ চিন্তা নকৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনে আপোনাৰ আৰ্থিক অৱস্থাও আজি ভাল দেখা গৈছে। প্ৰেমৰ সম্পৰ্কবোৰত আজি আপোনালোকৰ সম্প্ৰীতি আৰু প্ৰেম বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু ঘৰুৱা ক্ষেত্ৰতো আপোনালোকে একেলগে মিলিত হৈ সকলোৱে কিবা এটা কাৰ্যকলাপ কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ঘৰৰ পৰিৱেশো সুন্দৰ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যিসকল ৰক্তচাপ আৰু মধুমেহৰ ৰোগত আক্ৰান্ত হৈ আছে, তেওঁলোকৰ বাবে আজি পৰীক্ষা নিৰীক্ষাবোৰ আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো ভাল হওক, সুন্দৰ হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকসকলৰ আজি আনন্দ ফূৰ্তি কৰাৰ দিন হ'ব আৰু আজি আপুনি আনন্দ লাভ কৰি আপুনি মানসিক শান্তিও পাব। গতিকে আজিৰ দিনটো আপোনালোকে সুকলমে পাৰ কৰিবলৈ চেষ্টা কৰক। আনৰ সৈতে নিজৰ মতামত প্ৰকাশ কৰাত আজি আপোনালোকৰ ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে আগুৱাই যোৱাটো সক্ষম হ'ব। আজি আপোনাৰ সন্তানৰ কামতো আপুনি সন্তুষ্ট হ'ব। তেওঁলোকৰ সৈতে আপোনালোকে বন্ধুত্বপূৰ্ণ পৰিস্থিতি বজাই ৰাখি তেওঁলোকৰ সৈতে আপুনি সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। বৰ্তমান সময়খিনি আপোনাৰ বিনিয়োগৰ বাবে অনুকূল হৈ আছে। গতিকে আত্মবিশ্বাস বজাই ৰাখি আগবাঢ়ি যাওক, সফলতা নিশ্চয়কৈ লাভ কৰিব। প্ৰতিটো কামতে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিব, তেতিয়াহে আপোনাৰ সকলো ক্ষেত্ৰতে দেখিব যে উন্নতি কৰিব ধৰিছে। ব্যৱসায়িক ক্ষেত্ৰত আজি ডাঙৰ পৰিৱৰ্তন কোনো ধৰণৰ নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি আৰ্থিক অৱস্থা স্বাভাৱিক অৱস্থাত ৰখাটোৱে বেছি ভাল হ'ব আৰু বেছি চিন্তা নকৰিব। যিখিনি বৰ্তমান কাম আছে সেইখিনিতে বেছিকৈ মনোনিৱেশ কৰাটো ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে বিভিন্ন ক্ষেত্ৰত লাভৱান হোৱাও দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিবা এটা যদি ভুল বুজাবুজিৰ সৃষ্টি হয়, তেনেহ'লে শীঘ্ৰেই সেই সমস্যাবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ অযথা মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে ঘৰুৱা বিষয়টো আপোনালোকে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয় বজাই ৰাখি আজিৰ দিনটো উদযাপন কৰিবলৈ চেষ্টা কৰাটো বেছি লাভজনক হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা একেবাৰে আজি অসাৱধান নহ'ব। নিয়মীয়াকৈ আপোনালোকে পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিব আৰু বতৰ পৰিৱৰ্তনৰ ফলত হোৱা সমস্যাৰ প্ৰতি সাৱধান হ'ব, যাতে আপোনালোকৰ কোনো ক্ষেত্ৰতে যাতে আপোনালোকে বিসংগতি নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি সুন্দৰ হওক, ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি।
কুম্ভ ৰাশিৰ জাতকসকলে আজি অলপ সাৱধানে চলিব লাগিব, কাৰণ আজি আপোনাৰ শত্ৰু বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আজি আপুনি মানুহক বিশ্বাস কৰোঁতে আৰু এবাৰ ভাবি চাব আৰু নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰি আপুনি আজি পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰাটো বেছি আপোনাৰ বাবে লাভজনক হ'ব। আজি আপোনাৰ আচৰণ শান্তভাৱে ৰাখিলে আপুনি আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায়ক হ'ব আপোনাৰ বাবে। আৰু সন্তানসকলক আপুনি অনুশাসিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ সৈতে কিছু সময় বা মুহূৰ্ত কটাবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা তেওঁলোকে ভাল অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ বজাৰ কৰাটো ভাল সময় হ'ব আৰু পৰিয়ালৰ সৈতে আজি বজাৰ আদি কৰিলে আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব। আজি আপোনাৰ অত্যাধিক ব্যস্ততাৰ ফলত আপোনাৰ আজি ঘৰত বেছি সময় জিৰণি ল'ব নোৱাৰিব। তথাপিও আপোনাৰ কামত যদি বেছিকৈ মনোনিৱেশ কৰে তাতে আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হৈছে আৰু অনুকূল অৱস্থাত আছে আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন। গতিকে আজি আপোনালোকে অনুকূল ফলাফলো পাব। আৰ্থিক দিশতো আপোনালোকে ভাল কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সম্পৰ্কবোৰ সুষম হৈ থাকিব। স্বামী স্ত্ৰী একেলগে গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰি তেওঁলোকে আনন্দ অনুভৱ কৰিব। ঘৰত অনুশাসন থাকিব, যাৰ ফলত আপোনালোকে সকলোৰে সৈতে ভাল চিন্তা আজি কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ কৰ্মবোজা বৃদ্ধি পাব আৰু শৰীৰ আৰু মন দুয়োটাতে আপোনালোকে আজি ভালদৰে ৰাখিবলৈ হ'লে কিছু সময় আপোনালোকে যোগাসনৰ ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে নিজৰ শক্তি বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকে আজি শান্তি পোৱাৰ দিন হ'ব। গতিকে আজি আপোনালোকে ধনাত্মক শক্তিৰে ভৰা অনুভৱো কৰিব। আত্মীয়ৰ পৰা আজি আপোনালোকে ভাল পৰামৰ্শ পাব আৰু সকলোৱে একেলগে মিলিত হৈ আজিৰ দিনটো উপভোগ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকে নিজৰ সম্পৰ্ক স্থাপন কৰাটো ভাল ফল দেখা পাব। আজি আপোনাৰ খৰচ আয়তকৈ বেছি হ'ব, কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে আজি প্ৰত্যাহ্বানজনক হ'ব। কিন্তু তথাপিও বাজেট অনুসৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক কাম কাজবোৰ বৰ অনুকূল অৱস্থাত আছে বৰ্তমান সময়ত। গতিকে আপুনি কোনো ধৰণৰ চিন্তা নকৰিব আৰু নিজৰ যি বৰ্তমান কাম কাজ আছে সেইবোৰতে আপুনি ভালদৰে নিয়োজিত হৈ থাকিবলৈ চেষ্টা কৰক। নতুন কামৰ প্ৰতি আগ নাবাঢ়িব, কাৰণ সেইবোৰত সময় নষ্ট কৰাটো আপোনাৰ বাবে ভাল নহ'ব। প্ৰেমৰ সম্পৰ্কবোৰত উত্তেজনা থাকিলেও আপোনালোকৰ মাজত মিলাপ্ৰীতিৰ ভাৱ থাকিব আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে আপোনালোকে পৰিস্থিতিবোৰ অলপ মুকলিকৈ কথা পাতিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সকাহ অনুভৱ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিব। মূৰৰ বিষৰ সমস্যাই আপোনাক আজি আমনি দিব পাৰে। গতিকে দৈনন্দিন কাম কাজৰ পৰা আপোনালোকে অলপ সময় হ'লেও নিজৰ কাম কাজৰ বা নিজৰ ভাল লগা কাম কাজত অলপ সময় দিবলৈ চেষ্টা কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু আত্মীয়সকলৰ সৈতে ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।